সন্দৰ্ভকৈ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো এক্সিট পোলতকৈ বেছি আসন লাভ কৰি চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে বিজেপি মিত্ৰজোঁটে পুনৰ চৰকাৰ গঠন কৰিব পুনৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এক্সিট পোল প্ৰকাশ পোৱাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই প্ৰতিটো এক্সিট পোলে ইংগিত প্ৰদান কৰিছে পুনৰ বিজেপিৰ চৰকাৰ হ'ব বুলি তাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া হৈছে জনাইছে বহুত বিগ ব্ৰেকিং বহুত জনাইছো গুৰুত্বপূৰ্ণ খবৰ এক্সিট পোলতকৈ বেছি আসন লাভ কৰিব বিজেপি আৰু চৰকাৰ গঠন কৰিব বিজেপিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দিলীপ শইকীয়াই এশৰো অধিক আসন পালেও আচৰিত হ'বলগীয়া একো নাই পুনৰ চৰকাৰ গঠন কৰাৰ দিশে বিজেপি জনতা জনাৰ্দনে দিছে ঐতিহাসিক জনাদেশ পুনৰ চৰকাৰ গঠনৰ ইংগিত প্ৰদান কৰিছে এক্সিট পোল প্ৰকাশ পোৱাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এশতকৈ অধিক আসন পালেও আচৰিত হ'বলগীয়া একো নাই 2024 নিৰ্বাচনক লৈ প্ৰকাশ পাইছে ইতিমধ্যে এক্সিট পোল 2024 নিৰ্বাচনৰ এক্সিট পোলত প্ৰতিটো এক্সিট পোলৰ ডাঙৰ সমীক্ষা অসমত পুনৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে বিৰোধীৰ আশা চেঁচা পানী ঢালি এক্সিট পোলৰ সমীক্ষা পুনৰ চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে অসমত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ ইংগিত প্ৰদান কৰা হৈছে মাজত মাত্ৰ কেইটামান দিন আছে আজি 30 এপ্ৰিল মাজত মাত্ৰ কেইটামান দিন 4 মেৰ দিনাখন ৰাজ্যৰ অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা হ'ব সেইদিনাই ফলাফল লাভ কৰিব ৰাজ্যবাসীয়ে আৰু অসমৰ নিৰ্বাচনক লৈ ইতিমধ্যে দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে অসমত কাৰ চৰকাৰ হ'ব বিৰোধীৰ নে বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব আৰু এই সময়তে এক্সিট পোল প্ৰকাশ পাইছে কালিৰ দিনটোত প্ৰকাশ পালে এক্সিট পোলৰ প্ৰকাশ পোৱা প্ৰতিটো এক্সিট পোলৰ সমীক্ষাত দেখিবলৈ পোৱা গৈছে বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব ইয়াৰ ইংগিত প্ৰদান কৰিছে এক্সিট পোলে নিৰ্বাচনী ফলাফলৰ পূৰ্বে ইংগিত প্ৰদান কৰিছে যে অসমত বিজেপিৰ চৰকাৰ হ'ব পুনৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ইয়াৰ পিছতে এক্সিট পোল প্ৰকাশ পোৱাৰ পিছতে এক্সিট পোলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া মন্তব্য কৰি কৈছে এশৰো অধিক আসন পালেও আচৰিত হ'বলগীয়া একো নাই জনতা জনাৰ্দনে ইতিমধ্যে নিৰ্ধাৰণ কৰিছে বিজেপিক সমৰ্থন কৰিছে ভোট প্ৰদান কৰিছে আৰু সেই এয়া 4 মেৰ দিনাখন গম পাব সমগ্ৰ ৰাজ্যবাসীয়ে জনতা জনাৰ্দনে দিছে ঐতিহাসিক জনাদেশ এক্সিট পোলৰ প্ৰকাশৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দিলীপ শইকীয়াই কৈছে যে এশৰো অধিক আসন পালেও আচৰিত হ'বলগীয়া একো নাই বিজেপিৰ দিনত উন্নয়ন হৈছে ৰাজ্যত উন্নয়নৰ ধাৰা অব্যাহত আছে আৰু পুনৰ ৰাইজে উন্নয়ন বিচাৰিছে আৰু সেইবাবেই জনতা জনাৰ্দনে পুনৰ সমৰ্থন কৰিছে বিজেপিৰ পুনৰ চৰকাৰ হ'ব বিজেপি মিত্ৰজোঁটৰ প্ৰতিটো এক্সিট পোলৰ ডাঙৰ সমীক্ষা ইতিমধ্যে প্ৰকাশ পালে এক্সিট পোলত দেখিবলৈ পোৱা গৈছে প্ৰতিটো এক্সিট পোলতে বিজেপিক অত্যাধিক আসন দিয়া হৈছে অসমত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ ইংগিত প্ৰদান কৰিছে প্ৰতিটো এক্সিট পোলে আস্থাস্তিৰ পৰা 101 আসনলৈকে বিজেপিক দিছে আৰু ইয়াৰ দ্বাৰা প্ৰথমটো ইংগিত লাভ কৰা হৈছে ফলাফললৈ মাজত মাত্ৰ কেইটামান দিন আছে আজি 30 এপ্ৰিল মাজত মাত্ৰ 4 মেলৈ মাজত কেইটামান দিন আছে আৰু নিৰ্বাচনী ফলাফলৰ পূৰ্বে প্ৰথমটো ইংগিত লাভ কৰা হৈছে প্ৰথমটো ইংগিত পোৱা গৈছে পুনৰ অসমত চৰকাৰ গঠনৰ দিশে বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব অসমত এক্সিট পোল প্ৰকাশৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দিলীপ শইকীয়াই যে 100খন আসনতকৈ যদি বিজেপিয়ে বেছি পায় আচৰিত হ'বলগীয়া একো নাই আৰু জনতা জনাৰ্দনে ইতিমধ্যে নিৰ্ধাৰণ কৰিলে চৰকাৰ কাৰ হ'ব দিছপুৰলৈ কাক পঠাব পুনৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব অসমৰ জনসাধাৰণে ইতিমধ্যে নিৰ্ধাৰণ কৰিলে পুনৰ বিজেপিক সমৰ্থন কৰিছে অসমৰ জনতাই জনতা জনাৰ্দনে ঐতিহাসিক জনাদেশ দিছে এক্সিট পোলৰ প্ৰকাশৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দিলীপ শইকীয়াই কৈছে অসমত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ ইংগিত প্ৰদান কৰিছে আমি যদি চাবলৈ যাওঁ প্ৰতিটো এক্সিট পোলৰ সমীক্ষাত দেখিবলৈ পোৱা গৈছে অসমত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ প্ৰতিটো এক্সিট পোলৰ ডাঙৰ সমীক্ষা এক্সিছ বাই ইণ্ডিয়াই বিজেপি মিত্ৰজোঁটক দিছে আস্থাস্তিৰ পৰা 100খন আসন কংগ্ৰেছক 24ৰ পৰা 34খন আসন দিছে মেট্ৰিজে বিজেপি মিত্ৰজোঁটক দিছে 85ৰ পৰা 95খন আসন কংগ্ৰেছক 25ৰ পৰা 32খন আসন দিছে টাইমছ নাও জেবিচিৰ এক্সিট পোলৰ মতে বিজেপি মিত্ৰজোঁটক আস্থাস্তিৰ পৰা 101খন আসন দিছে কংগ্ৰেছক 23ৰ পৰা 33খন দিছে টি মেক্ৰৰ এক্সিট পোলৰ মতে বিজেপি মিত্ৰজোঁটক 82ৰ পৰা 94খন আসন দিয়া হৈছে কংগ্ৰেছক 30ৰ পৰা 40খন
বিৰোধীৰ চৰকাৰ গঠনৰ আশা নিৰ্বাপিত হৈ পৰিছে এক্সিট পোলৰ সমীক্ষাত প্ৰকাশ পাইছে এক্সিট পোলে প্ৰথমটো ইংগিত প্ৰদান কৰিছে যে বিজেপিৰ চৰকাৰ হ'ব অসমত পুনৰ চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে মাজত মাত্ৰ কেইটামান দিন নিৰ্বাচনী ফলাফললৈ মাজত মাত্ৰ কেইটামান দিন আছে চাৰিমেত প্ৰকাশ পাব ফলাফল অধীৰ অপেক্ষাৰে অসমৰ জনতা ৰৈ আছে দেশবাসী দৃষ্টি নিবদ্ধ হৈ আছে 5 ৰাজ্যৰ যি বিধানসভা নিৰ্বাচনক লৈ আৰু অসমৰ বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ জনতাৰ দৃষ্টি নিবদ্ধ হৈ আছে সমগ্ৰ দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে সেই সময়তে মাজত মাত্ৰ কেইটামান দিন থকা সময়তে এক্সিট পোলৰ প্ৰথমটো ইংগিত অসমত পুনৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে আৰু এক্সিট যি ধৰণৰ এটা আমি আজি এক্সিট পোলৰ খবৰ পালোঁ আভাস পালোঁ সেই আভাসটোৱে নিশ্চিতভাৱে আমাৰ যি বিজয়ৰ সংকল্প আছিল সেই বিজয় সংকল্পটোক ৰাইজে নিশ্চিতভাৱে এইটো গ্ৰহণ কৰিছে আৰু আমাৰ ওপৰত তেওঁলোকে আস্থা ব্যক্ত কৰিছে আৰু অসমত আজি যিটো আমি আভাস পাইছোঁ এক্সিট পোলত যি পূৰ্বানুমান পাইছোঁ তাতকৈ বেছি আসন হয়তো আমি লাভ কৰিব পাৰোঁ ট্ৰিপল ডিজিটত ভাৰতীয় জনতা পাৰ্টি NDA অসমত নিশ্চিতভাৱে ৰাইজৰ আশীৰ্বাদেৰে নিৰংকুশ যিটো কওঁ বা ঐতিহাসিক বা হিষ্টৰিক মেণ্ডেট এটা আমি পাবলৈ সক্ষম হ'ম আমি হয়তো ট্ৰিপল ডিজিট আমি চুবলৈ সক্ষম হ'ম বিশেষভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত উন্নয়নে যি ধৰণে এক মাত্ৰা লাভ কৰিছে স্পীড স্কেল উইথ স্কিল গতিকে এটা ডাঙৰ তীব্ৰ গতি আৰু বৃহৎ এটা আকাৰ উন্নয়নে লাভ কৰিছে আৰু ইয়াৰ লগত দক্ষতা স্কিল এই বিষয়টো ইয়াত সমাহিত হৈছে সংযোগ হৈছে 70 লাখ যুৱ ভোটাৰৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টি NDAৰ পক্ষত নিশ্চিতভাৱে অধিকাংশ যুৱ ভোটাৰ বিজেপিৰ পক্ষত থাকিব যি ধৰণৰ এটা আমি আজি এক্সিট পোলৰ খবৰ পালোঁ আভাস পালোঁ সেই আভাসটোৱে নিশ্চিতভাৱে আমাৰ যি বিজয়ৰ সংকল্প আছিল সেই বিজয় সংকল্পটোক ৰাইজে নিশ্চিতভাৱে এইটো গ্ৰহণ কৰিছে আৰু আমাৰ ওপৰত তেওঁলোকে আস্থা ব্যক্ত কৰিছে আৰু অসমত আজি যিটো আমি আভাস পাইছোঁ এক্সিট পোলত যি পূৰ্বানুমান পাইছোঁ তাতকৈ বেছি আসন হয়তো আমি লাভ কৰিব পাৰোঁ ট্ৰিপল ডিজিটত ভাৰতীয় জনতা পাৰ্টি NDA অসমত নিশ্চিতভাৱে ৰাইজৰ আশীৰ্বাদেৰে নিৰংকুশ যিটো কওঁ বা ঐতিহাসিক বা হিষ্টৰিক মেণ্ডেট এটা আমি পাবলৈ সক্ষম হ'ম আমি হয়তো ট্ৰিপল ডিজিট আমি চুবলৈ সক্ষম হ'ম বিশেষভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত উন্নয়নে যি ধৰণে এক মাত্ৰা লাভ কৰিছে স্পীড স্কেল উইথ স্কিল গতিকে এটা ডাঙৰ তীব্ৰ গতি আৰু বৃহৎ এটা আকাৰ উন্নয়নে লাভ কৰিছে আৰু ইয়াৰ লগত দক্ষতা স্কিল এই বিষয়টো ইয়াত সমাহিত হৈছে সংযোগ হৈছে 70 লাখ যুৱ ভোটাৰৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টি NDAৰ পক্ষত নিশ্চিতভাৱে অধিকাংশ যুৱ ভোটাৰ বিজেপি